প্ৰমুখ্যে উপবিষ্ট সমূহ সুধীবৃন্দ সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিত দুঃখ ভাগ ভৱেৎ। অৰ্থ সকলো জীৱ সুখেৰে বাস কৰক, সকলো ব্যক্তি নিৰোগী হৈ থাকক, সকলো ব্যক্তিয়ে হিংসা কপটতা পৰিহাৰ কৰি ভদ্ৰভাৱে বাস কৰক তথা আনৰ দুখকো নিজৰ দুখ বুলি ভগাই লৈ পৃথিৱীখন সুন্দৰ কৰি তোলক। আধ্যাত্মিক গ্ৰন্থ বৃহদাৰণ্যক উপনিষদৰ উক্ত তত্ত্বগধুৰ সাৰুৱা উপদেশকে ফাঁকি শিৰত লৈ প্ৰকৃতাৰ্থত আমি আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰোঁ। প্ৰয়োজন মাত্ৰ আমাৰ এটি পবিত্ৰ মন। এষাৰ কথা সত্য যে ইচ্ছা আৰু সদিচ্ছা থাকিলে এই সকলোবোৰেই সম্ভৱ। সহায় সহমৰ্মিতা আৰু সহানুভূতিৰে আনৰ মংগলৰ বাবে কাম কৰি যদি আমি আমাৰ বিবেক চেতনাক শিল্পময় কৰি তুলিব পাৰোঁ তেন্তে আমাৰ সমাজখন হৈ উঠিব সুখকৰ আৰু আনন্দময়। বৰ্তমান আমাৰ চৌপাশে অভাৱ দেখিবলৈ পোৱা গৈছে মানৱীয় প্ৰমূল্যবোধ আৰু নিকা মানসিকতাৰ। দেখিবলৈ পোৱা গৈছে কপটতাভৰণ লবিকেন্দ্ৰিক প্ৰচেষ্টা, অহিংসাৰ অমানৱীয়তা, ইজনৰ মাজত সিজনৰ বিশ্বাসভংগ, কোনেও কাকো নকৰে সন্মান। এনে এক পৰিস্থিতিত আমি সম্প্ৰীতি আৰু সমন্বয়ৰে একত্ৰ হৈ আগবাঢ়ি আহিব লাগিব আমাৰ সমাজৰ বাবে, আমাৰ নৱপ্ৰজন্মৰ মংগলৰ বাবে। আমাৰ সকলোৰে জ্ঞাত সমাজৰ অবিচ্ছেদ্য অংগ নাৰীসকলে অতীতৰে পৰাই দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য, সংস্কৃতি এই সকলোবোৰ দিশতে অভূতপূৰ্ব অৱদান আগবঢ়াই আহিছে। অসম সাহিত্য সভাৰ অন্তৰ্গত আকাশ অনুষ্ঠানটিয়ে মহিলাসকলৰ শৈক্ষিক, বৌদ্ধিক, মানসিক, সাংস্কৃতিক উত্তৰোত্তৰ বাবে কৰি আহিছে বহু জনহিতকৰ কাম। অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ সাধন কৰাই হৈছে ইয়াৰ প্ৰধান লক্ষ্য। এই অনুষ্ঠানটিৰ মাধ্যমেৰে প্ৰবীণ লেখকৰ লগতে উদীয়মান ন লেখকৰ ভ্ৰমণ কাহিনী, কবিতা, প্ৰবন্ধ প্ৰকাশৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল হৈ উঠিছে সমৃদ্ধ। অসম সাহিত্য সভা ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা সাহিত্য সভাৰ আকাশ অনুষ্ঠান আৰু কবি সন্মিলন অনুষ্ঠানৰ উদ্যোগত আয়োজিত আজিৰ অন্তৰংগ আবেলিত উপস্থিত থাকিবলৈ পাই খুবেই ধন্য হৈছোঁ। উপভোগ কৰিছোঁ প্ৰতিটো গীত, কবিতা, সংলাপৰ সুন্দৰ ক্ষণবোৰ। দুইটি অনুষ্ঠানৰে উত্তৰোত্তৰ কামনা কৰিছোঁ অনিৰ্ধ্ব গতিৰে চিৰপ্ৰবাহিত হৈ পৰক। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।